মক টেষ্টত যিবোৰ ভুল বেছি বেছি হয় সেইবোৰ মই এটা ডায়েৰীত লিখিলো। প্ৰিয় দৰ্শক, সৰ্বভাৰতীয় পৰ্যায়ৰ মেডিকেল বাছনি পৰীক্ষা তথা চমুকৈ নিট পৰীক্ষাৰ ফলাফলত আমাৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰিফুৰ ৰহমান। আৰু মই বৰ্তমান উপস্থিত আছো আৰিফুৰ ৰহমানৰ বাসগৃহত। তেওঁ কিদৰে কষ্ট কৰি যে এই নিট পৰীক্ষাৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁৰ পৰাই জানি ল'ম আহক। তেওঁক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছো। দেখা পাইছে এয়া গামোচা নহয়, তেখেতৰ প্ৰতি মোৰ থকা অন্তৰৰ পৰা ভাল পোৱা দোৱা আৰু আশীৰ্বাদ, লগতে আপোনালোকক সকলোৱে দোৱা আৰু আশীৰ্বাদ কৰিব যাতে অনাগত দিনত সুচিকিৎসক আৰু সুনাগৰিক হৈ তেওঁ এই সমাজৰ এই অঞ্চলৰ এই বিশ্বনাথ চাৰিআলিৰ হৈ সেৱা আগবঢ়াব পাৰে। তেওঁ যে কিদৰে অধ্যয়ন কৰি নিট পৰীক্ষাৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁৰ পৰাই জানি ল'ম আহক। প্ৰথমতে মই সকলো নমস্কাৰ জনাইছো। আজি নিট পৰীক্ষা দিছো, দি পেলাই ইয়াত চাকচেছ যে হ'ল তাৰ পিছপিনে মোৰ মা দেউতা, মোৰ শিক্ষক শিক্ষয়িত্ৰী আৰু বহুত মানে ফ্ৰেণ্ড চবৰে যোগদান আছে তাত, এইটো মই ক'ব লাগিব। 24ৰ নিট পৰীক্ষাৰ পিছত মই আজমল চুপাৰ ফৰ্টিলৈ গ'লো। তাত মই 1 বছৰ অফলাইন কোচিং কৰি তাৰ পৰা ফাৰ্ষ্ট এটেম্প দিলো। মই ফাৰ্ষ্ট এটেম্প দিয়াৰ পিছত তেতিয়া কিবা কাৰণে তলবৰ কাৰণে মই ৰৈ গ'লো। তাৰপিছত মই ঘৰত প্ৰিপাৰেশ্যন আকৌ আৰম্ভ কৰিলোঁ। মোৰ কোনবোৰ চিলি মিষ্টেক হয়, ক'ত মই কোনটো টপিক উইক আছে, ক'ত মই বেছি ভুল কৰোঁ, কোনটো চেপ্টাৰ উইক, এইবোৰ মই ভালকৈ আইডেণ্টিফাই কৰি পেলাই ভালকৈ পঢ়া শুনা কৰিছোঁ। আৰু মক টেষ্টত যিবোৰ ভুল বেছি বেছি হয় সেইবোৰ মই এটা ডায়েৰীত লিখিলোঁ। বহুত বেলেগ বেলেগ ধৰণৰ কিতাপ পঢ়িছোঁ, বেলেগ বেলেগ ৰাইটাৰ, ফৰেন ৰাইটাৰ, ইণ্ডিয়ান ৰাইটাৰ। দিনত বেছি নহয় 6ৰ পৰা 7 ঘণ্টা মই অধ্যয়ন কৰিছোঁ ভালকৈ। এইবাৰ নিটত 562 অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। অল ইণ্ডিয়া লেভেলত মোৰ 28,367 ৰেংক। এইখিনি কৰিবলৈ ল'ৰাৰ যিখিনি আগ্ৰহ আৰু কষ্ট সহ্য কৰি যিখিনি ফল আজি তেওঁ দেখুৱাবলৈ সক্ষম হৈছে তাত মই বৰকৈ আনন্দিত। যিটো কষ্ট কৰে আমি সেইটো কল্পনাৰ অতীত। সকলোৱে যাতে আমাৰ ল'ৰাৰ প্ৰতি আশীৰ্বাদ আৰু দোৱা কৰে। প্ৰিয় দৰ্শক বন্ধুসকল, এবাৰত নোৱাৰিলে লাগিলে 10 বাৰত কৰিবা, তাৰে এক প্ৰমাণ আৰিফুৰ ৰহমান। প্ৰথমবাৰ নিট পৰীক্ষা দিছিল, সফলতা অৰ্জন কৰিব পৰা নাই, কিন্তু লক্ষ্য এৰা নাই। তাৰ পিছতো কঠোৰ অধ্যাৱসায়ৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে নিট পৰীক্ষাত বহিছিল আৰু সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই আৰিফুৰ ৰহমান মোৰ লগত বহি আছে, 562 নম্বৰ পাবলৈ সক্ষম হৈছে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ দাঙি ধৰাৰ কাৰণে এটাই কাৰণ হ'ল যে আহিবলগীয়া দিনবোৰত যিসকলে ছাত্ৰ ছাত্ৰীয়ে নিজকে চিকিৎসক হ'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো আদৰ্শ আৰু অনুপ্ৰেৰণা হৈ লওক, তাৰে কামনা কৰি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো। আৰু আপোনালোকে ইয়াক সঁহাৰি দিব বুলি আশা ৰাখিলো। ধন্যবাদ। খুদা হাফিজ।